নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে SB অসম মিডিয়া। আজি হৈছে 16 মে আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। দেশত খৰাখৰে বৃদ্ধি পাইছে এইবাৰ পেট্ৰল আৰু ডিজেলৰ মূল্য। চৰকাৰ গঠন কৰাৰ পিছতেই এইবাৰ দেশত বৃদ্ধি পালে পেট্ৰল আৰু ডিজেলৰ দাম। বৃদ্ধি পাইছে এইবাৰ পেট্ৰল আৰু ডিজেলৰ দাম। সমগ্ৰ দেশতে বৃদ্ধি পাইছে পেট্ৰল আৰু ডিজেলৰ মূল্য। 3 টকাকৈ বৃদ্ধি পালে প্ৰতি লিটাৰ পেট্ৰল ডিজেলৰ দাম আৰু প্ৰতি লিটাৰ পেট্ৰলত বৃদ্ধি পাইছে 3 টকা 14 পইচা। লগতে প্ৰতি লিটাৰ ডিজেলত বৃদ্ধি পাইছে 3 টকা 11 পইচাকৈ আৰু বৃদ্ধি পাইছে এইবাৰ পেট্ৰল আৰু ডিজেলৰ দাম। জনাইছোঁ ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। এইবাৰ সমগ্ৰ দেশতেই বৃদ্ধি পাইছে পেট্ৰল আৰু ডিজেলৰ মূল্য। 3 টকাকৈ বৃদ্ধি পাইছে প্ৰতি লিটাৰ পেট্ৰল আৰু ডিজেলৰ দাম। প্ৰতি লিটাৰ পেট্ৰলত বৃদ্ধি পাইছে 3 টকা 14 পইচা আৰু প্ৰতি লিটাৰ ডিজেলত বৃদ্ধি পাইছে 3 টকা 11 পইচাকৈ। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। SIRৰ জৰিয়তে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হোৱা লোকৰ বিপদ। এটি ব্ৰেকিং নিউজ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক নাম কৰ্তন হোৱা লোকে এতিয়াৰে পৰা নাপাব চৰকাৰী সুবিধা আৰু চৰকাৰী আঁচনিৰ পৰাও উপকৃত নক'ব। লগতে নাকচ কৰা হ'ব বেংক একাউণ্ট। জনাইছোঁ সবিশেষ খবৰ। পশ্চিমবংগৰ শুভেন্দু অধিকাৰী চৰকাৰৰ এই বৃহৎ সিদ্ধান্ত ন্যায়াধিকৰণত গোচৰ চলি থকা লোকসকলো আঁচনিৰ পৰা বঞ্চিত হ'ব আৰু বিহাৰৰ বিজেপি চৰকাৰে অনুৰূপ সিদ্ধান্ত ল'ব 2 এদিনতে। নাম কৰ্তন হোৱা লোকসকলৰ ৰেচন কাৰ্ড বাতিল কৰা হ'ব বিহাৰত আৰু বিহাৰত 65 লাখ লোকৰ নাম কৰ্তন কৰা হৈছে ভোটাৰ তালিকাৰ পৰা আৰু পশ্চিমবংগত SIRৰ জৰিয়তে নাম কৰ্তন কৰা হৈছে 91 লাখ লোকৰ আৰু SIRৰ জৰিয়তে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হোৱা লোকৰ বিপদ নিশ্চিত, কাৰণ এই লোকসকলে এতিয়াৰে পৰা নাপাব আৰু চৰকাৰী কোনো ধৰণৰ সুবিধা। লগতে চৰকাৰী আঁচনিৰ পৰা উপকৃত নক'ব আৰু নাকচ কৰা হ'ব বেংক একাউণ্টো। আৰু পশ্চিমবংগৰ শুভেন্দু অধিকাৰীৰ চৰকাৰৰ এই সিদ্ধান্ত, অৱশ্যে অসমত এই সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই। অসমত SIRৰ নাম কৰ্তন হোৱাৰ পিছতো কিন্তু ৰেচন কাৰ্ডৰ সুবিধা লগতে চৰকাৰী আঁচনিৰ সুবিধা পাব জনসাধাৰণে। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত শুনানি। জামিন লাভ কৰিব নেকি শ্যাম কানু মহন্তই? এটি ব্ৰেকিং নিউজ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। জামিন লাভ কৰিব নেকি শ্যাম কানু মহন্তই? শ্যাম কানুৰ জামিনৰ আবেদনক লৈ আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত হৈছে শুনানি আৰু ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ আদালতত হৈছে এই শুনানিৰ জামিনৰ শুনানি আৰু পূৰ্বে 13 মেত ধাৰ্য কৰিছিল শুনানিৰ দিন আৰু ন্যায়াধীশ পাৰ্থজ্যোতি শইকীয়াই জামিনৰ আবেদন কৰিছিল নাকচ। পৰৱৰ্তী সময়ত মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠলৈ হস্তান্তৰ কৰা হয় এই শুনানি আৰু ফাষ্ট ট্ৰেক আদালতত আবেদন নাকচৰ পিছতেই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে শ্যাম কানু মহন্তৰ পত্নী আৰু পূৰ্বে ফাষ্ট ট্ৰেক আদালতে নাকচ কৰিছিল শ্যাম কানু মহন্তৰ জামিন আবেদন আৰু শ্যাম কানু মহন্তৰ জামিন আবেদনক লৈ চৰকাৰী পক্ষই কৰিছিল তীব্ৰ আপত্তি। জ্যেষ্ঠ অধিবক্তা জিয়াউৰ কামাৰৰ নেতৃত্বত জামিন আবেদনৰ বিৰুদ্ধে যুক্তি দিছিল ফাষ্ট ট্ৰেক আদালতত আৰু চৰকাৰী পক্ষৰ পৰা কামাৰৰ নেতৃত্বত অধিবক্তাৰ দলে আদালতত প্ৰদৰ্শন কৰিছিল নিজৰ যুক্তি আৰু শ্যাম কানু মহন্তই জামিন পালে পলাই যাব বুলি কৰা হৈছিল সন্দেহ। জুবিন গাৰ্গৰ মৃত্যুৰ পাছতো মালয়েছিয়াত পলাই আছিল শ্যাম কানু মহন্ত আৰু লুক আউট নটিচ জাৰি কৰাৰ পিছতহে ধৰা দিছিল অভিযুক্ত শ্যাম কানু মহন্তই আৰু জুবিন গাৰ্গৰ স্বাস্থ্যৰ কথা জানিও শ্যাম কানু মহন্তে ইয়ৰ্ড পাৰ্টিত যাবলৈ দিয়াত বাধা দিয়া নাছিল শ্যাম কানু মহন্তই আৰু কেইবাটাও প্ৰধান বিষয়ক লৈ হৈছিল দুই পক্ষৰ মাজত তীব্ৰ যুক্তি আৰু আপত্তি আৰু ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে শ্যাম কানুৰ হৈ যুক্তি দিছিল অধিবক্তা ৰাজদীপ বেনাৰ্জীয়ে আৰু আদালতত শ্যাম কানুৰ জামিন আবেদনৰ বাবে যুক্তি দিছিল অধিবক্তা প্ৰাণ বৰাই। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। মুছলমানৰ ওপৰত জাপি দিব নোৱাৰিব UCC। কুৰাণ শ্বৰীফৰ মতেহে চলিব মুছলমান জনতা। এটি ব্ৰেকিং নিউজ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। মুছলমানৰ ওপৰত বলপূৰ্বকভাৱে জাপি দিব নোৱাৰিব ইউনিফৰ্ম চিভিল কোড। কেৱল কুৰাণ শ্বৰীফৰ মতেহে ৰীতি নীতি পালন কৰিব মুছলমান
লোকসকলে আৰু মুছলমানক ক্ষতি কৰিব নোৱাৰিব UCCয়ে তালাক আৰু বহুবিবাহ মুছলমানৰ ধৰ্মীয় নীতিত আছে শক্তি দেখুৱাই মুছলমানৰ ওপৰত UCC জাপি দিব নোৱাৰিব চৰকাৰে আৰু আমি মুছলমানে কেতিয়াও UCC মানি ল'ব নোৱাৰো বুলি মন্তব্য কৰা হৈছে মুছলমানৰ বাবে কোৰাণ শ্বৰীফ এক গৌৰৱৰ বিষয় আৰু আমি সদায় শৰীয়ত আইনৰ মতেই চলিম বুলি মুছলমানৰ ফালৰ পৰা এতিয়া মন্তব্য কৰা হৈছে আৰু মুছলমানক হাৰাশাস্তি কৰি শাস্তি পোৱা নাই শান্তি পোৱা নাই এইখন চৰকাৰে এনে মন্তব্য কৰা হৈছে আৰু UCCৰ বিৰুদ্ধে এইবাৰ গৰ্জন উলেমা কাউন্সিল অফ আসামৰ আৰু মুছলমানৰ ওপৰত বলপূৰ্বকভাৱে জাপি দিব নোৱাৰিব ইউনিফৰ্ম চিভিল কোড অৰ্থাৎ UCC কেৱল কোৰাণ শ্বৰীফৰ মতেহে ৰীতি নীতি পালন কৰিব মুছলমানে আৰু মুছলমানক ক্ষতি কৰিব নোৱাৰিব UCC আৰু মুছলমানে কেতিয়াও মানি নলয় UCC জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ মুখ্যমন্ত্ৰীৰ একশ্যন মুড অন আহি গ'ল বাকৰি ঈদ আৰু কুৰবানীক লৈ জাৰি কৰা হৈছে কেতবৰ বিশেষ SOP জনাইছোঁ এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ বাকৰি ঈদৰ কুৰবানীক লৈ জাৰি কৰা হৈছে SOP ঈদৰ দিনা যধেমধে দিব নোৱাৰিব আপুনি কুৰবানীৰ পূৰ্বে অনুমতি লোৱাটো কৰা হৈছে বাধ্যতামূলক কুৰবানী দিয়া জন্তুটোৰ বয়স 14 বছৰতকৈ অধিক হ'ব লাগিব আৰু কুৰবানী দিয়া জন্তুটো কৃষিকাৰ্য বা প্ৰজননৰ ক্ষেত্ৰতো অনুপযোগী হ'ব লাগিব বাৰ্ধক্য আঘাত বেমাৰৰ বাবে অক্ষম হৈ পৰা জীৱকহে কুৰবানী দিয়াৰ অনুমতি প্ৰদান কৰিছে পশ্চিম বংগৰ চৰকাৰে আৰু ঈদৰ দিনা ৰাজহুৱা স্থানত দিব নোৱাৰিব কুৰবানী পৌৰ নিগম অথবা স্থানীয় প্ৰশাসনৰ অনুমোদিত স্থানতহে দিব পাৰিব কুৰবানী আৰু মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই এইবাৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ এই ডাঙৰ একশ্যন আৰু পশ্চিমবংগত এনে সিদ্ধান্ত গ্ৰহণ কৰিছে শুভেন্দু অধিকাৰীৰ চৰকাৰে আৰু নিৰ্দেশনা অমান্য কৰিলেই 6 মাহৰ জেল অথবা ভৰিব লাগিব জৰিমনা নিৰ্দেশনা অমান্য কৰিলেই 6 মাহৰ জেল অথবা জৰিমনা ভৰিব লাগিব জনসাধাৰণে আৰু বাকৰি ঈদৰ কুৰবানীক লৈ জাৰি কৰা হৈছে SOP যেহেতু কুৰবানীৰ দিনটোত পশ্চিমবংগত অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হোৱা দেখিবলৈ পোৱা যায় আৰু তাৰ বাবে এইবাৰ শুভেন্দু অধিকাৰী চৰকাৰে এনে সিদ্ধান্ত গ্ৰহণ কৰিছে জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ নীট UGৰ পৰীক্ষাৰ দিন ঘোষণা কৰা হৈছে যেহেতু প্ৰশ্নকাকত ফাদিল হৈছিল আৰু প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছতেই 3 মেত অনুষ্ঠিত হ'বলগীয়া পৰীক্ষা বাতিল কৰা হৈছে আৰু তাৰ পিছতে এইবাৰ পুনৰবাৰ নীট আৰু UGৰ পৰীক্ষাৰ নতুন দিন ঘোষণা কৰা হৈছে জনাইছোঁ এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ নেশ্যনেল টেষ্টিং এজেন্সিয়ে ঘোষণা কৰিলে নতুন দিন আৰু তাৰিখ 3 মেত অনুষ্ঠিত হ'বলগীয়া পৰীক্ষা বাতিল কৰিছিল NTA আৰু এইবাৰ 21 জুন দেওবাৰে পুনৰ অনুষ্ঠিত হ'ব নীট আৰু UGৰ পৰীক্ষা কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন সাপেক্ষে ঘোষণা কৰা হৈছে নতুন তাৰিখ আৰু প্ৰশ্নকাকত ফাদিলৰ পিছতে বাতিল কৰা হৈছিল পৰীক্ষাসমূহ নীটৰ পৰীক্ষাক বাতিলক লৈ দেশজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া আৰু NTA নীট বাতিল কৰাৰ পিছত হাহাকাৰ লাগিছিল পৰীক্ষাৰ্থীৰ মাজত আৰু প্ৰশ্নকাকত ফাদিলৰ বাবে বাতিল কৰা হৈছিল নীটৰ পৰীক্ষা আৰু 22 লাখৰো অধিক শিক্ষাৰ্থীৰ ভৱিষ্যতক লৈ সৃষ্টি হৈছিল অনিশ্চয়তা প্ৰশ্নকাকত ফাদিলৰ বাবে বাতিল কৰা হৈছিল নীটৰ পৰীক্ষা আৰু ৰাজস্থানত ফাদিল হৈছিল 3 মেৰ নীটৰ পৰীক্ষাৰ প্ৰশ্নকাকত আৰু ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে CBI তদন্তৰ ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰে জড়িত থকাৰ সন্দেহ 15 জনক আটক কৰা হৈছে ইতিমধ্যে আৰু পৰীক্ষাৰ 48 ঘণ্টাৰ আগতে হোৱাটছএপত শ্বেয়াৰ কৰা হৈছিল প্ৰশ্নকাকতসমূহ আৰু কেৰালাৰ এজন শিক্ষাৰ্থীৰ প্ৰশ্নকাকত শ্বেয়াৰ কৰাৰ পাছতে পোহৰলৈ আহিছে এই তথ্য 300টা প্ৰশ্ন হোৱাটছএপ যোগে শ্বেয়াৰ কৰিছিল ছাত্ৰজনে সম্ভাৱ্য প্ৰশ্নকাকতৰ নামত ফাদিল হৈছিল নীট পৰীক্ষাৰ প্ৰশ্নকাকত জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ নিৰ্বাচনী আয়োগক লৈ এইবাৰ ডাঙৰ মন্তব্য উচ্চতম ন্যায়ালয়ৰ নিৰ্বাচন আয়োগ নিৰপেক্ষ হ'লেই নহ'ব সেয়া প্ৰমাণো হ'ব লাগিব ৰাইজৰ আগত প্ৰমাণিত হ'ব লাগিব নিৰ্বাচন আয়োগৰ নিৰপেক্ষতা আৰু পূৰ্বেই সুপ্ৰিম কোৰ্টে কৈছিল মুখ্য ন্যায়াধীশ প্ৰধানমন্ত্ৰী বিৰোধী নেতাৰ কমিটিয়ে নিৰ্বাচন আয়ুক্তক নিযুক্তি দিব পৰৱৰ্তী সময়ত সংসদত প্ৰণয়ন কৰে নতুন আইন আৰু মুখ্য ন্যায়াধীশক আঁতৰাই অন্তৰ্ভুক্ত কৰে কেন্দ্ৰীয় কেবিনেট মন্ত্ৰীক আৰু এই আইনৰ কাৰ্যকৰী হোৱাৰ পিছতে দাখিল কৰা হৈছিল কেইবাখনো আবেদন আৰু গোচৰটোৰ শুনানিত ন্যায়াধীশ দীপাংকৰ দত্ত সতীশ চন্দ্ৰ শৰ্মাৰ বিচাৰপীঠৰ এই মন্তব্য নিৰ্বাচনী আয়োগক লৈ এইবাৰ ডাঙৰ মন্তব্য উচ্চতম ন্যায়ালয়ৰ নিৰ্বাচন আয়োগ কেৱল নিৰপেক্ষ হ'লেই নহ'ব সেয়া প্ৰমাণিত হ'ব লাগিব
জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ এইবাৰ UCCক লৈ অখিল গগৈৰ এক মন্তব্য লিভ ইন ৰিলেশ্যনশ্বিপ বন্ধ কৰিবলৈ এইখন চৰকাৰক ভোট দিছিল নেকি জনতাই কেতবোৰ প্ৰশ্ন কৰিছে এইবাৰ অখিল গগৈয়ে জনাইছোঁ এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ উচ্চতম ন্যায়ালয়ে কৈছে ভাৰতত লিভ ইন ৰিলেশ্যনশ্বিপত থাকিব পাৰিব লিভ ইন ৰিলেশ্যনশ্বিপ বন্ধ কৰিবলৈ এইখন চৰকাৰক ভোট দিছিল নেকি অসমৰ জনতাই আৰু এইটো হৈছে ভাৰতৰ জনতাৰ মৌলিক অধিকাৰ কিন্তু চৰকাৰে কৈছে লিভ ইন ৰিলেশ্যনশ্বিপত থাকিব নোৱাৰিব এতিয়া আমি আধুনিক যুগলৈ নে পুৰণি যুগলৈ গৈ আছোঁ এনে মন্তব্য কৰিছে এনে প্ৰশ্ন কৰিছে চৰকাৰক আৰু অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিচাৰিছে হিন্দু মুছলমানৰ আইন মুছলমানসকলৰ শৰীয়ত আইনৰ পৰিৱৰ্তে UCC কৰাৰ ব্যৱস্থা কৰিছে এইখন চৰকাৰে প্ৰথম কেবিনেটতেই এইবোৰ সিদ্ধান্ত ল'বলৈকে এইখন চৰকাৰ পাতিলে নেকি অসমৰ জনতাই এনে প্ৰশ্ন কৰিছে এইবাৰ অখিল গগৈয়ে তামিলনাডুত বিজয়ে ৰাজ্য চৰকাৰৰ হাতত বিচাৰিছে শিক্ষাৰ অধিকাৰ কিন্তু এইবাৰ অসম চৰকাৰে বলবৎ কৰিব UCC আৰু UCCৰ সিদ্ধান্তক লৈ চৰকাৰক সমালোচনা এইবাৰ বিধায়ক অখিল গগৈৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাজ্য চৰকাৰ আৰু মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা অখিল গগৈৰ উচ্চতম ন্যায়ালয়ে কৈছে ভাৰতত লিভ ইন ৰিলেশ্যনশ্বিপত থাকিব পাৰিব কিন্তু লিভ ইন ৰিলেশ্যনশ্বিপ বন্ধ কৰিবলৈ এইখন চৰকাৰক ভোট দিছিল নেকি জনতাই এনে প্ৰশ্ন কৰিছে এইবাৰ অখিল গগৈয়ে জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ দিল্লীত দুদিন ৱৰ্ক ফ্ৰম হোম পেট্ৰল ডিজেল আৰু LPGক লৈ সংসদীয় কমিটিৰ জৰুৰী বৈঠক এক ব্ৰেকিং নিউজ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক দেশত ইন্ধনক লৈ হ'ব নেকি ভয়ংকৰ পৰিস্থিতি দিল্লীত দুদিন ৱৰ্ক ফ্ৰম হোম কৰাৰ নিৰ্দেশ দিয়া হৈছে পেট্ৰল ডিজেল আৰু LPGক লৈ সংসদীয় কমিটিৰ এক জৰুৰী বৈঠক দেশত প্ৰচণ্ড নাটনি হ'ব পেট্ৰল ডিজেল আৰু LPGৰ পেট্ৰল আৰু ডিজেলৰ নাটনি দূৰ কৰিবলৈ কেন্দ্ৰৰ এই বৃহৎ সিদ্ধান্ত চৰকাৰী কৰ্মচাৰীয়ে সপ্তাহত দুদিন ৱৰ্ক ফ্ৰম হোম কৰিব লাগিব ব্যক্তিগত কাৰ্যালয়সমূহকো এই নিয়ম মানি চলিবলৈ আহ্বান জনোৱা হৈছে আৰু দিল্লী চৰকাৰৰ 50% বৈঠক অনলাইনত হ'ব এতিয়াৰে পৰা আৰু দিল্লী চৰকাৰে ঘোষণা কৰিছে মেট্ৰ' মানডে আৰু সোমবাৰৰ দিনটোত সকলো মন্ত্ৰী বিধায়ক আৰু চৰকাৰী কৰ্মচাৰী মেট্ৰ' ব্যৱহাৰ কৰিহে কাৰ্যালয়লৈ যাব আৰু দিল্লীৰ জনতা সপ্তাহত এদিন নো ভেহিকেল ডে পালন কৰাৰ আহ্বান আৰু কাইলৈ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছক লৈ কেন্দ্ৰীয় সংসদীয় কমিটিৰ জৰুৰী বৈঠক অনুষ্ঠিত হৈছিল আৰু আগন্তুক 3 মাহৰ বাবে কোনো বৈঠক অনুষ্ঠিত নহ'ব এতিয়াৰে পৰা আৰু দিল্লী চৰকাৰৰ কোনো মন্ত্ৰীয়ে এবছৰৰ বাবে নকৰে বিদেশ যাত্ৰা